প্ৰথমবাৰ এয়া এই জন্মদিন জুবিন গাৰ্গৰ উদযাপন কৰা হ'ব য'ত তেখেত উপস্থিত নাথাকিব আৰু সকলোৰে মনত সেই আচলতে মৃত্যুৰ দিনৰ পৰা সেই দুখ সকলোৰে মনত এই মুহূৰ্তলৈকেও সকলোৰে মনত বুকুত সেই দুখ আছে আৰু মই জুবিন ক্ষেত্ৰত উপস্থিত আছোঁ প্ৰথমতে ৰাতিপুৱা দৃশ্যাংশটো দেখুৱাইছোঁ ৰাতিপুৱা প্ৰায় 7 বজাৰ পৰাই সকলো লোক আহি উপস্থিত হৈ আছে কোনোৱে গামোচা দিছে কোনোৱে চাকি জ্বলাইছে কোনোৱে ধূপ জ্বলাইছে আৰু এই বছৰৰ প্ৰথমটো আচলতে জন্মদিন উদযাপন হ'ব যিটো জন্মদিনত তেখেত আমাৰ মাজত লগত উপস্থিত নাথাকিব আৰু তেখেত নোহোৱাকৈ এইবাৰ জন্মদিন উদযাপন হ'ব বিভিন্নটা কাৰ্যসূচী ৰখা হৈছে বিভিন্নগৰাকী কণ্ঠশিল্পীয়ে ইয়াত একেলগে গীত পৰিৱেশন কৰিব লগতে জুবিন ফেন ক্লাবৰ তৰফৰ পৰাও বিভিন্ন অনুষ্ঠান ৰখা হৈছে আজি ৰাতিপুৱাৰ ভাগতো আজি যিহেতু দেওবাৰৰ দিনটোৰ পৰিৱেশ এই মুহূৰ্তত আমি ইয়াত দেখুৱাইছোঁ কাইলৈৰ দিনটো বাবে সকলোৱে প্ৰস্তুতি চলাইছে এই মুহূৰ্তত এয়া দৃশ্যাংশ দেখুৱাইছোঁ আমি জুবিন ক্ষেত্ৰৰ পৰা বিভিন্ন স্থানৰ পৰা দেওবাৰ মানে যে সকলোৰে বাবে এটা গন্তব্য স্থান হৈ পৰে জুবিন ক্ষেত্ৰ আৰু সকলো লোকে আহি এই স্থানত এবাৰ সকলোৱে মূৰ দোৱাই সেৱা কৰে বা তেখেতক স্মৰণ কৰে এই স্থানত ৰাতিপুৱাৰ ভাগৰ পৰাই লানি নিচিঙা সোঁত বয় আৰু ৰাতিপুৱা ভাগৰ দৃশ্যাংশ দেখুৱাইছোঁ 7 বজাৰ দৃশ্য এয়া 7 বজাৰ পিছৰ দৃশ্য কাৰণ 7 বজাৰ পিছতে সকলো লোক আহি উপস্থিত হৈছে আৰু সকলো লোকে বিভিন্ন স্থানৰ পৰা অহা ৰাতিপুৱাৰ ভাগতে সকলো লোকে আহি চাকি ধূপ ধূনা জ্বলাই এই স্থানত তেখেতক স্মৰণ কৰিছে আৰু যিহেতু 18 নৱেম্বৰত তেখেতৰ জন্মদিন আৰু এই জন্মদিনটো উদযাপন কৰা হ'ব বিভিন্ন কাৰ্যসূচী ৰখা হৈছে বিভিন্ন সংগীত শিল্পীয়ে এই স্থানত গীত পৰিৱেশন কৰিব গীত পৰিৱেশন কৰি প্ৰিয় শিল্পীগৰাকীক স্মৰণ কৰিব তেখেতক শ্ৰদ্ধা জনাব আৰু এই যিটো আচলতে স্থান আছে জুবিন ক্ষেত্ৰৰ শেষকৃত কৰা যি স্থান আছে সেই শেষকৃত সম্পন্ন কৰা যিটো স্থান সেই স্থানটোত সকলো লোকে আহি ভিৰ কৰিছে তাত যিসমূহ লোক আছিল কাষত ৰৈ থকা আয়তীসকলে ৰাতিপুৱাৰ ভাগৰ পৰাই নাম প্ৰসংগ কৰিছে আমি সেই দৃশ্যাংশ আমি দেখুৱাম আৰু যিহেতু তেখেতৰ জন্মদিন আহি আছে আৰু এই জন্মদিন উপলক্ষে সকলো লোকে বিভিন্ন কাৰ্যসূচীত হাতত লৈছে আৰু এই মুহূৰ্তত আমি এই দৃশ্যাংশ দেখুৱাবলৈ গৈ আছোঁ ৰাতিপুৱাৰ ভাগত নাম প্ৰসংগৰে আয়তীসকলে ইয়াতে প্ৰত্যেক দিনে আচলতে এয়া আজিৰ দৃশ্যাংশ নহয় প্ৰতিটো দিনে এই ধৰণে নাম প্ৰসংগ ইয়াতে চলি থাকে বিভিন্ন স্থানৰ পৰা আয়তীসকলে ইয়াতে আহি তেখেতসকলে ঢোল নেগাৰা এইদৰে তেখেতসকলে নাম পৰিৱেশন কৰে আৰু আজি এই দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ আৰু শেষকৃত সম্পন্ন কৰাৰ ঠিক কাষতে এই এটা যিহেতু ঘৰ ইয়াতে নিৰ্মাণ কৰি দিয়া হৈছে এই স্থানটোতে বিভিন্ন লোকে আহি জুবিনদাৰ গীতসমূহ বহুতে ইয়াতে জুবিনদাৰ গীতসমূহ গায় আৰু লগতে আয়তীসকলে বিভিন্ন স্থানৰ পৰা আয়তীসকলে ভাগে ভাগে তেখেতসকলে নামতি দলসমূহে নাম পৰিৱেশন কৰে এয়া জুবিন ক্ষেত্ৰৰ দৃশ্যাংশ তেখেত ঢুকুৱা যদিও তেখেত আমাৰ মাজত নোহোৱা আজি যদিও প্ৰায় 2 মাহ হ'ব কিন্তু সেই কথা আজিও বহু লোকে মানি ল'ব পৰা নাই বিশ্বাসত ল'ব পৰা নাই সকলোৰে এই ন্যায়ৰ বাবে আচলতে সকলোৱে এই মুহূৰ্তলৈকে এই স্থানত আহি তেখেতৰ ওচৰত স্মৰণ কৰি এই পৰিৱেশটোত তেখেতক স্মৰণ কৰি সেৱা জনাই সকলোৱে মূৰ দুৱাইছে আৰু এই দৃশ্যাংশ আমি দেখুৱাইছোঁ নামতীসকলে এই ধৰণে নাম পৰিৱেশন কৰি দিনে ৰাতিয়ে এই ধৰণে নাম পৰিৱেশন কৰি তেখেতক স্মৰণ কৰিছে তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছে তেখেত য'তেই থাকে তাতে যাতে তেখেতে সুস্থ হৈ থাকে শান্তিত থাকে এই ধৰণে নাম প্ৰসংগ কৰিছে আমি অকণমান নাম প্ৰসংগৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ নাম প্ৰসংগৰ মাজলৈ আমি অকণমান যাব বিচাৰিছোঁ
এইদৰেই প্ৰতিদিনে কেৱল দেওবাৰ বুলি নহয় প্ৰতিদিনে যিদিনাখনৰ পৰা জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈছে সেইদিনাখনৰ পৰাই এই ধৰণে এই শেষকৃত্য সম্পন্ন কৰাৰ পাছতে এই স্থানটোত প্ৰতি নিশা প্ৰতিটো দিন প্ৰতিটো ৰাতিপুৱা এই ধৰণে নাম প্ৰসংগ ঢোল নেগাৰা বিভিন্ন আয়তী নামতি দলসমূহে ইয়াতে নাম প্ৰসংগ হয় কংকন এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ জুবিন ক্ষেত্ৰৰ পৰা পৰিৱেশ দৰ্শকসকলক আমি পোনপটীয়াকৈ দেখুৱালোঁ 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিন আৰু জুবিন গাৰ্গবিহীন জন্মদিন উদযাপন কৰিব সকলোৱে বিষাদ মনেৰে জুবিন গাৰ্গলৈ সকলোৱে এইদৰে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে জুবিন ক্ষেত্ৰত